অসমীয়াত কয় নহয় ফুটে মূলে দিব লাগে, সেইকাৰণে 10 আৰু 25 লগ লগাই 35 দি দিম, হ'ব? এতিয়া 5,000 3,000 অৰুণোদয় দিলে চবেই অৰুণোদয় পাই যাব, বাকী 7,000 আমি কি কৰিম? ল'ৰাবিলাকক দি দিওঁ, ল'ৰাক দিলে হ'ব, কিন্তু ল'ৰাক দিয়াৰ আগতে এটা ডাঙৰ কাম কৰিব আছে। কিছুমান ঘৰত শাহুৱেকে অৰুণোদয়টো পাইছে, বোৱাৰীয়েকে পোৱা নাই, সেইকাৰণে অলপ শাহুৱে বোৱাৰীয়েকৰ মাজত হয়নে? ৰেচন কাৰ্ডখন এখন, গতিকে এটাই পাইছে। এতিয়া সেইকাৰণে মই আপোনালোকক 3টাতকৈ ওপৰ পৰিয়াল থাকিলে ৰেচন কাৰ্ডখন 2খন কৰিম। বহুত মানুহে কিন্তু ভাবি আছিল যে অৰুণোদয় 3.0 যিসকল মানুহে টকা লাভ কৰা নাই এইসকল মানুহে অৰুণোদয় 4.0 আঁচনিটো কেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব, আৰু যিসকল মানুহৰ ৰেচন কাৰ্ড নাই এইসকল মানুহে আপোনালোকে ৰেচন কাৰ্ডখন কেতিয়াৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। বহুত মানে কিন্তু জানিব বিচাৰি আছিল। আপোনালোকে যিহেতু আমাৰ ইলেকশ্যনটো ইতিমধ্যে পাৰ হৈ গৈছে, ভোট গণনাৰ পিছতে আপোনালোকে অৰুণোদয় আঁচনি হওক বা আপোনালোকে নতুন ৰেচন কাৰ্ডৰ বাবে হওক আপোনালোকে আবেদন কৰিব পাৰিব। ভোট গণনাৰ পিছত আপোনালোকে এই দুটা বস্তু আপোনালোকে মানে আবেদন কৰিব পাৰিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে সকলোকে ৰেচন কাৰ্ড আৰু ভাল হ'ব নে বেয়া হ'ব? তেতিয়া লাভ কি হ'ব মই কৈ যাম। অৰুণোদয় 2জন 2 কেজি দালি পাই গ'ল, 2 কেজি চেনি পাই গ'ল, 2 কেজি নিমখ আৰু 2 লিটাৰ। বুদ্ধিটো ভাল নে বেয়া? বুদ্ধিটো ভাল নে বেয়া? কিন্তু এটা কথা, ৰেচন কাৰ্ডে ভাঙিব, পাকঘৰ কিন্তু ভাঙি নিদিব। তেতিয়া আকৌ গণ্ডগোল লাগি যাব। তেতিয়া মোক ক'ব যে হিমন্ত বিশ্ব শৰ্মাই আমাৰ ঘৰখন ভাঙি থৈ গ'ল, হয়নে নহয়? সেইকাৰণে ৰেচন কাৰ্ডটো ভাঙিব, কিন্তু ঘৰটো একেই থাকিব, পাকঘৰ একেই থাকিব। শাহুৱেকো পালে বোৱাৰীয়েকো পালে, প্ৰব্লেম নাই, ধুনীয়া হৈ গ'ল চব, হয় নহয়? শাহুৱেক বোৱাৰীয়েক দুইটাকে লাগা কোন কোন আছে হাত দাঙকচোন। চবৰে শান্তি হৈ গ'ল এতিয়া, হ'ব? আজিৰ পৰা শান্তি। এতিয়া মই আপোনালোকক আৰু এটা নতুন উপহাৰ দিম। মই মানুহৰ মাজতো ঘূৰি ফুৰো, ইজন ইজনক কথা পাতো, মোক বহুতে মোবাইলতো মেছেজ দিয়ে, যিমান পাৰে পঢ়ো। মই গম পালো বিহুৰ মাহত আমাৰ গেছৰ চিলিণ্ডাৰৰ খৰচটো অলপ বেছি হয়। পিঠা পনা বনাব লাগে, ঘৰত অতিথিও আহে ইজন সিজন, আৰু বাহিৰত যোন ল'ৰা ছোৱালী থাকে বিহুৰ সময়ত ঘৰত ঘূৰি আহে, গতিকে গেছটো বেছি চলাব লাগে। দুৰ্গা পূজাটো ল'ৰা ছোৱালীও বাহিৰৰ পৰা আহে, গেছটো বেছিকৈ চলে, 30 দিনৰ গেছ 22 দিনত শেষ হৈ যায়। সেইকাৰণে মই এটা সিদ্ধান্ত লৈছো যে এপ্ৰিল মাহৰ গেছৰ চিলিণ্ডাৰ আৰু অক্টোবৰ মাহৰ গেছৰ চিলিণ্ডাৰ দুটা আপোনালোকক ফ্ৰী কৰি দি দিম। ভাল হ'ব? ভাল হ'ব নে নহ'ব?